Mutale Bagdad no solibo. No solibo, no solibo. Pakhan Mutale Bagdad no solibo. No solibo, no solibo. Husia. Husia. Solibo, no solibo. Ayako. 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 Husia. 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 Ahoya. 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 Asedanu luana. Yoni derekana. Asedanu luana. Yoni derekana. Asedanu luana. Yoni derekana. Acha long live, long live, long live. Acha long live, long live, long live. Sasromik dagise, dagise, dagise. Sasromik dagise, dagise, dagise. আচলতে চাহ শ্ৰমিকৰ যিটো দৈনিক মজুৰি বৃদ্ধি হ'ব লাগে যি ধৰণে আজি পৰ্যন্ত তেনেকুৱা হোৱা নাই। আমাৰ আৰম্ভণিৰ পৰা দাবী আছিলে অসম শ্ৰমিক ছাত্ৰ সন্থা 351 টকা চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি হ'ব লাগে, কিন্তু অসম চৰকাৰে যি ধৰণে মজুৰি বৃদ্ধি কৰিব লাগিছিলে তেনেকৈ আজি পৰ্যন্ত কৰা নাই। লগতে মালিক পক্ষ যি ধৰণে শোষণ নীতি চলাই আছে বাগিচাসমূহত, বাগিচাৰ যিখিনি জ্বলন্ত সমস্যা আছে চাহ বাগিচা অঞ্চলত আজি পৰ্যন্ত কোনো ধৰণৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাই। আজি প্ৰায় সংখ্যক আপোনালোকে প্ৰত্যক্ষ কৰিব বাগিচা অঞ্চলত ৰাস্তা পদূলি হওক বা অন্যান্য যিখিনি সমস্যা হওক চৰকাৰেহে কৰি আছে, মালিক পক্ষ কৰা নাই। মালিক পক্ষ কেৱল তেওঁলোকৰ লোকচানটো দেখাই শ্ৰমিকক শোষণ নীতিহে কৰি আছে। গতিকে মালিক পক্ষক এই প্ৰতিবাদ কাৰ্যসূচীৰ যোগেদি মালিক পক্ষক আমি উকিয়াই দিব বিচাৰিছো, এই গেলাপুখুৰী চাহ বাগিচাত যিসমূহ জ্বলন্ত সমস্যা আছে অতি শীঘ্ৰে সমস্যাসমূহ সমাধান কৰিব লাগে, অন্যথা কিন্তু অসম ছাত্ৰ সন্থা আমাৰ যি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব আৰু আমি যদি যেতিয়ালৈকে সমাধান হয় কাৰ্যসূচী চলি থাকিব। চাওক, অসম চাহ ছাত্ৰ সন্থাৰ এক দীৰ্ঘদিনীয়া দাবী যে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি কৰিবৰ বাবে আমি দাবী জনাই আহিছোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে চাহ শ্ৰমিকে হাড় ভঙা পৰিশ্ৰম কৰে আৰু আমাৰ এই অসমখনক চহকী কৰি তুলিছে। আমি অসম ছাত্ৰ সন্থাই চৰকাৰক দাবী জনাই আহিছোঁ যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰিব লাগিব আৰু চাহ শ্ৰমিকৰ মাটিৰ পট্টা প্ৰদান কৰিব লাগিব আৰু চাহ শ্ৰমিকসকলক জনজাতিকৰণৰ ব্যৱস্থা কৰিব লাগিব। ইতিমধ্যে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক আজিৰ এই ধৰণৰ কাৰ্যসূচীৰ যোগেদি আমি আহ্বান জনাব বিচাৰিছোঁ যে ইলেকশ্যনত 2026 ইলেকশ্যনৰ পূৰ্বে চাহ শ্ৰমিকসকলক দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা অসম ছাত্ৰ সন্থাই আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আমি যোৱা 19 তাৰিখে আমি অসম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ এক সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰিছিলোঁ আৰু এই সাধাৰণ পৰিষদ সভাতেই আমি সিদ্ধান্ত লৈছিলোঁ যে তিনিচুকীয়া জিলাৰ অন্তৰ্গত প্ৰতিখন চাহ বাগিচাত আমি চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰিবৰ বাবে আমি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী হাতত ল'বৰ কাৰণে আমি প্ৰত্যেকটা শাখা উপশাখা আৰু প্ৰাথমিকক আমি আহ্বান জনাইছিলোঁ। সেই মৰ্মে আজি গেলাপুখুৰী চাহ বাগিচাৰ ফেক্টৰীৰ সন্মুখত আমি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আমি পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে 2026 চনৰ ইলেকশ্যনৰ পূৰ্বে এই চাহ শ্ৰমিকসকলক 351 টকালৈ যাতে হাজিৰা বৃদ্ধি কৰে। Husiar, husiar. Malik pekho husiar. Husiar. Mutali no salibo. No salibo, no Jindabad. Sah Shramik Jindabad. Jindabad, Jindabad. Sah Shramik Jindabad. Jindabad, Jindabad. Tiniko account ka mojuri bridhi koribai lagibo. Koribai lagibo. Tiniko account ke mojuri bridhi koribai lagibo. Koribai lagibo, koribai lagibo. Joy Ayakho. Joy Ayakho. Joy Ayakho. Joy Ayakho. Ase dhenuluana. Ase dhenuluana. Malik pekho husiar. Husiar, husiar. No solibo. Mutali no solibo. No solibo, no solibo. Joy Ayakho. Jindabad, Jindabad. Malik pekho mutali no solibo. No solibo, no solibo. আজি আমি অসম ছাত্ৰ সন্থা গঠন উপশাখা সমিতি হৈ আমি আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু সকলোৱে জ্ঞাত অসমত বসবাস কৰা চাহ শ্ৰমিক যিমানেই আছে সকলোৱে 250 টকা হাজিৰাত নিজৰ জীৱন যাপন কৰি আছে। কিন্তু আমি দাবী জনাইছোঁ চৰকাৰক, অসম চৰকাৰক যাতে
351 টকা হাজিৰা বৃদ্ধি কৰে। আৰু যদি এই ধৰ্ণা কাৰ্যসূচীতে আমি আমি দাবী জনাইছোঁ, যদি নকৰে তেনেহ'লে 2026 চনত যি ইলেকশ্যন আহি আছে আৰু তাৰ প্ৰতি উত্তৰ দিবলৈ আমি সাজু আছোঁ। আৰু লগতে আমি যি মাটিৰ পট্টা দিব বুলি চৰকাৰে ঘোষণা কৰিছে, কিন্তু আজি পৰ্যন্ত সেই কাম কাজ আৰম্ভ হোৱা আমি দেখিব পৰা নাই। গতিকে অনাগত দিনত যদি এই কাম কাজ যদি ইলেকশ্যনৰ আগত নকৰে তেনেহ'লে 2026 চনত যি ইলেকশ্যন আহি আছে তাত আমি প্ৰতিবাদ কৰিম, তীব্ৰ প্ৰতিবাদ কৰিম। আৰু চাহ শ্ৰমিকক যিসকল আছে সকলোকে যাতে যি চাহ শ্ৰমিকৰ মজুৰি হওক বা মাটিৰ পট্টাই হওক বা জনজাতিকৰণৰ দাবী যি আমি দীৰ্ঘদিন দাবী জনাই আহিছোঁ, সকলো যাতে পূৰণ কৰিব বুলি আমি দাবী জনাইছোঁ। ইমানে কৈ নিশ্চয় আমি জনাব খুজিম, প্ৰত্যেক বাগিচাত জিলা সমিতিৰ আমাৰ আচ্ছাৰ ফালৰ পৰা একটা নিৰ্দেশ আহিছিলে, দীৰ্ঘদিনীয়া দাবী সকলোৱে গম পায় যে 351 টকা চৰকাৰে আমাক শ্ৰমিকসকলৰ দিয়া একটা কথা দিছিল, কিন্তু পৰিতাপৰ বিষয় যে আজি পৰ্যন্ত কোনো ধৰণৰ এই ক্ষেত্ৰত আমি দেখি নাপালো যে চৰকাৰে হওক বা মালিক পক্ষ বাগিচাৰ মালিক পক্ষই এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব যে আমাৰ শ্ৰমিকসকল 351 টকা একটা হাজিৰা পাব। কিন্তু আজিলৈকে কোনো ধৰণৰ সেইটো সহায় সহযোগ আমি দেখি পোৱা নাই। আজি এই ধৰ্ণাৰ যোগেদি আমাৰ দাবী আছে যে অতি শীঘ্ৰে 2026 ইলেকশ্যনৰ আগতেই এই বস্তুটো আমি সাব্যস্ত কৰাবলৈ আমি দাবী জনাই আছো যে 351 টকালৈ বৃদ্ধি কৰিবই লাগিব, অন্যথা ইয়াৰ পৰাও জংগী আন্দোলন ল'বলৈ আমি বাধ্য হ'ম। আৰু আমি প্ৰত্যেক ধৰণৰ অকল 351 টকালৈ দাবী বুলি নহয়, বিভিন্ন বাগিচাত থকা বিভিন্ন প্ৰকাৰৰ সমস্যা সন্মুখীন হ'বলগীয়া হৈ আছে। যেনে লাইন কোৱাৰ্টাৰ থাকে, যেনেকে আমাৰ নলা নৰ্মদাৰ থাকে, ঘৰ কোৱাৰ্টাৰ কথা থাকে, গোটেইখিনিত যেনে ধৰণৰ পাওনি এটা আমাৰ শ্ৰমিকসকলে পাব লাগে সেইকেইটাও নাপায়। তো আজিৰ দাবীতে আমি দাবী জনাই আছো এই ধৰ্ণাৰ যোগেদি যে প্ৰত্যেক ধৰণৰ যেনেকে পাওনি আছে, আমাৰ ক্ষতিগ্ৰস্ত মানুহক যেনেকে যি বস্তু পাবলৈ আমাৰ শ্ৰমিকসকলৰ আইন অনুযায়ী যিকোনো বস্তু পাওনি আছে গোটেইখিনি আমাক ক্লিয়াৰলি পাব লাগে। আমাক শ্ৰমিকৰ ওপৰত কোনো ৰকমৰ শোষণ নীতি কোনোবাই কৰিব নোৱাৰে, তাৰ প্ৰতি আমি দাবী জনাই আছো। আৰু আমাৰ ওপৰত যদি কোনোবাই শোষণ নীতি ৰাজনীতি কৰিব বিচাৰে তাৰ ওপৰত আমি 2026 প্ৰতি উত্তৰ দিবলৈ আমি অসম স্বাধীন ছাত্ৰ সন্থাই সাজু হৈ আছো। ধন্যবাদ।